নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আহিছোঁ এই বিজ্ঞাপনটো পাব্লিক ৱৰ্ক ৰোড ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ কৰিছে। পাব্লিক ৱৰ্ক ৰোড ডিপাৰ্টমেণ্টত কিছুমান পদ খালী হৈ আছে, সেই পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো টোটেল 80টা পদৰ কাৰণে প্ৰকাশ কৰিছে। মই আপোনালোকক এতিয়া দেখাই দিব বিচাৰিছোঁ, সবিশেষ দেখাম, আপোনালোকে চাই যাব। বিজ্ঞাপনটোত আপোনালোকে ইয়াতে দেখিছে পাব্লিক ৱৰ্ক ৰোডছ ডিপাৰ্টমেণ্ট এণ্ড পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। যিহেতু পদটো অসমৰ হয়, এইটো অসম পাব্লিক ৱৰ্ক ৰোড ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ কৰা হৈছে বিজ্ঞাপনটো। আৰু ইয়াতে মুঠ পদৰ সংখ্যা আছে 80টা। এইটো চাওক আপোনালোকে 80টা দেখুওৱা হৈছে। ইয়াৰে 80 পদ আছে। এতিয়া এই পদখিনি কেটেগৰী ৱাইজত আপোনালোকক ভাগ কৰা আছে। আপোনালোকে এইকেইটা চাব পাৰিব কি কি কেটেগৰীত কিমানটা পদ আছে, এইকেইটা মই আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই থাকিব। ইয়াতে অপেন কেটেগৰীত 44টা পদ দিয়া হৈছে আৰু তাৰে 13টা ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। টোটেল ইয়াতে পদ আমাৰ যিহেতু 80টা পদ আছে তাৰে আনৰিজাৰ্ভত এইখিনি পৰিছে, এইটো অপেন কেটেগৰীত। আৰু OBC আৰু MOBCৰ কাৰণে এতিয়া OBC আৰু MOBCৰ কাৰণে চাওঁ, টোটেল পদ আছে 25টা, ইয়াৰে 8টা পদ ওমেনৰ কাৰণে। আৰু OBC MOBC টি ট্ৰাইবৰ কাৰণে টি গাৰ্ডেনৰ কেণ্ডিডেটৰ কাৰণে ইয়াতে এটা পদ ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু SCৰ কাৰণে এটা পদ ৰিজাৰ্ভেশ্যন দিয়া হৈছে। ST প্লেনৰ কাৰণে 5টা আৰু ST হিলছৰ কাৰণে 4টা পদ। টোটেল ইয়াতে 80টা পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। আৰু ইয়াতে ওমেনৰ ৰিজাৰ্ভেশ্যন টোটেল হ'ব, ওমেনৰ টোটেল ৰিজাৰ্ভেশ্যন আহিছে 24টা। আৰু এটা ইয়াতে আছে, আৰু এটা বিশেষ আছে ইয়াতে, এইটো হৈছে যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 5টা ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু 3টা এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এইকেইটা হৈ গ'ল পোষ্টকেইটা, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এতিয়া আমি আহোঁ ইয়াৰ দৰমহা কিমান হ'ব। ইয়াৰে দৰমহাটো দিয়া হ'ব, যিহেতু স্কেল পে' হ'ব আৰু প্লাছ গ্ৰেড পে' থাকিব আৰু পে' বেণ্ডটো 2 পে' বেণ্ড হ'ব। ইয়াতে দৰমহাটো যিটো হ'ব স্কেল পে' প্লাছ গ্ৰেড পে' হ'ব। এতিয়া আমি চাওঁ স্কেল পে' কিমানৰ পৰা কিমানলৈ হ'ব। স্কেল পে'টো 14,000 টকাৰ পৰা 60,500 টকালৈকে হ'ব আৰু গ্ৰেড পে'টো আপোনালোকৰ 8,700 টকা হ'ব। অৰ্থাৎ আপোনালোকৰ গ্ৰেড পে' প্লাছ স্কেল পে' দুইটা লগ লাগি আপোনালোকৰ চেলাৰীটো হ'ব। এইটো হ'ল। ইয়াৰ পিছত আমি আহোঁ বয়সৰ সীমাৰ কথা। বয়সটো আমাক কিমান প্ৰয়োজন হ'ব। আমাৰ ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 38 বছৰ ভিতৰত হ'ব লাগিব। 18 পৰা 38 বছৰ ভিতৰত আপোনালোকৰ বয়সটো 1/1/2024লৈকে হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কেটেগৰী ৱাইজত ৰিলেক্সেশ্যন পাব। আৰু যদি আপোনালোক SC বা ST কেণ্ডিডেট হয় তেনেহ'লে তেওঁলোকে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 43 বছৰ বয়সলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব। ইয়াতে তেওঁলোকে
41 বছৰ বয়সলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 10 বছৰ হ'লে 48 বছৰ বয়সলৈকে কৰিব পাৰিব। যদি তেওঁলোক আকৌ SC বা ST হয় তেনেহ'লে তাতো তেওঁলোকে আৰু ৰিলেক্সেশ্যন বেছিকৈ পাব। আৰু যদি এক্স ছাৰ্ভিচমেনৰ হয় তেতিয়াহ'লে তেওঁলোকে 50 বছৰ বয়সলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি গোটেই এজৰ ডিটেইলছটো আপোনালোকে ইয়াতে সবিশেষ চাই ল'ব পাৰিব। এইটো এজৰ ডিটেইলছ, ইয়াতে গোটেইকেইটা পইণ্ট দেখিছে, এই গোটেইকেইটা পইণ্টত আপোনালোকে চালে এজৰ ৰিলেক্সেশ্যনখিনি জানি যাব। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আমাৰ কোৱালিফিকেশ্যন, যিটো এছেঞ্চিয়েল আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, আমাক কি প্ৰয়োজন হ'ব। যিহেতু ইয়াতে যিটো পদৰ কাৰণে বিজ্ঞাপন আহিছে সেই পদটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল, জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল পদৰ কাৰণে আহিছে। গতিকে আমি ইয়াতে কোৱালিফিকেশ্যনটো লাগিব। কোৱালিফিকেশ্যনটো আমাৰ ইয়াতে প্ৰয়োজন হ'ব, কি হ'ব, 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰ। 3 years ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিলে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ডিপ্ল'মা থকাৰ লগতে আৰু যদি আদাৰ কোৰ্চ ডিষ্টেঞ্চতো আপোনালোকে এই কোৰ্চ কৰিছে তেনেহ'লে তেতিয়াও এইটো একচেপ্টেড কৰি লোৱা হ'ব। গতিকে আপোনালোকে ইয়াতে চাব, ইয়াতে আপোনালোকে কি কি জানিব লাগিব। ইয়াতে লগতে আছামিজ, বঙালী, বড়ো এই 3টা ভাষাৰে একচেপ্টেবল হ'ব। আপোনালোকে যদি বোলে আছামিজ মিডিয়ামত কৰিছে তেতিয়াও হ'ব, বা বড়ো কৰিছে, বঙালীত কৰিছে তেতিয়াও আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বুজি পালেই। আৰু এটা ইয়াতে ইম্পৰ্টেণ্ট বস্তু আছে, আপোনালোক মাষ্ট বি এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে আপোনালোকো পাৰ্মানেণ্ট ৰেচিডেণ্ট ইন আছামৰ হ'ব লাগিব, আৰু আপোনালোকৰ আমাৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো আপোনালোকৰ থাকিব লাগিব। এইকেইটা যদি হয় তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ প্ৰয়োজনীয় বিশেষ নাই, আপোনালোকে এইকেইটা যদি হয় তেনেহ'লে আপোনালোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰে তেনেহ'লে আপোনালোকে দেৰি নকৰি সোনকালে আৰম্ভ কৰক। ইয়াতে অনলাইনৰ ডেটটো আৰম্ভ হৈ গৈছে, যিহেতু 6 মে'ৰ পৰা ইয়াৰ অনলাইন আবেদন ষ্টাৰ্ট হ'ব, আৰু ইয়াৰ ক্ল'জিং ডেটটো হ'ব 5 জুন। 5 জুনৰ দিনা আপোনালোকৰ এই অনলাইনটো ক্ল'জিং কৰা হ'ব। আৰু যিটো আপোনালোকে ইয়াতে ফিজ পে'মেণ্ট কৰিব লাগিব, আপোনালোকৰ যিটো এক্সামিনেশ্যন ফিজ বা এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব, সেই ফিজটো আপোনালোকে 7 জুনৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। আৰু এই পে'মেণ্টটো আপোনালোকে যিহেতু অনলাইন থ্ৰু কৰিব লাগিব, গতিকে আপোনালোকে কিমান পে'মেণ্ট কৰিব লাগিব আপোনালোকে চাই লওক। কেটেগৰী ৱাইজত যিহেতু সকলোৰে পে'মেণ্টটো বেলেগ বেলেগ হয়, গতিকে চাওক এইটো। যদি জেনেৰেল কাষ্টৰ কেণ্ডিডেট হয় তেনেহ'লে 297.20 ৰুপিজ আপোনালোকে অনলাইন পে' কৰিব লাগিব। যদি SC, ST, OBC, MOBC কেণ্ডিডেট হয় তেওঁলোকে 197.20 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোক BPL হোল্ডাৰ হয় তেনেহ'লে আপোনালোকে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যদি PWBD কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো পে'মেণ্টটো আপোনালোকে অনলাইনৰ থ্ৰুত কৰিব লাগিব। আৰু ইয়াতে অনলাইন আপোনালোকে কি কি কৰিব পাৰে, অনলাইন যেতিয়া আপোনালোকে যদি নিজে কৰে নিজে কৰিব পাৰিব। আপোনালোকৰ নিজৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা অনলাইন নেট বেংকিঙৰ সহায়ত আপোনালোকে এইটো পে'মেণ্ট কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ওচৰৰ কোনোবা CSC চেণ্টাৰত যায় তেনেহ'লে তেওঁলোকে তাৰ পৰা আপোনালোকক পে'মেণ্টটো কৰাই দিব। গতিকে আপোনালোকে এইখিনি কথা জানি লওক। আৰু আমি অনলাইন যদি আপোনালোকে নিজে কৰিব বিচাৰে তেনেহ'লে কেনেধৰণে কৰিব, ইয়াতে হাউ টু এপ্লাই বুলি অপশ্যনটো আপোনালোকক ইয়াতে দিয়া আছে। আপোনালোকে এই অপশ্যনকেইটা যিকেইটা অপশ্যন দিছে 1, 2, 3, 4, 5 এই যিকেইটা অপশ্যন আছে এই অপশ্যনকেইটা আপোনালোকে ভাল ধৰণে পঢ়ি ল'লে সকলোখিনি আপোনালোকে নিজেই অনলাইন আবেদনটো কৰিব পাৰিব।
ইয়াতে অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে এটা নিৰ্দিষ্ট পৰ্টেলত যাব লাগিব। এই পৰ্টেলটো মই আপোনালোকক কৈ দিছোঁ, দেখুৱাই দিছোঁ। এইটো চাওক, https://apscrecruitment.in এই ৱেবছাইটত আপোনালোকে যাব লাগিব। যোৱাৰ পাছত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ এটা ওৱান টাইম পাছৱৰ্ডৰ সহায়ত আপোনালোকে ৰেজিষ্টাৰ্ড হৈ যাব। হোৱাৰ পাছতে আপোনালোকে ফৰ্ম ফিলআপৰ কাৰণে আপোনালোকে আপোনালোকৰ ছিগনেচাৰ, ফটো, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এই সকলোখিনি আপোনালোকে ইয়াতে আপলোড কৰি দিব লাগিব। ইয়াতে আপোনালোকৰ ডকুমেণ্টছবিলাক কিমান চাইজ হ'ব লাগিব এইখিনি বিষয়ে সকলোখিনি ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে এই অপশ্যনকেইটা ভাল ধৰণে চাই ল'লে সকলোখিনি কথা জানিব পাৰিব। এইখিনিয়ে আছিলে, ইয়াতে গোটেইখিনি কথা মই অলৰেডি আপোনালোকক জনাই দিছোঁ। এতিয়া আমি আহোঁ বিজ্ঞাপনটো যদি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে ইয়াৰ বিজ্ঞাপনটো পাই যাব। আমি ক'ত যাম? অসম লোকসেৱা আয়োগৰ যিটো অফিচিয়েল ৱেবছাইট, আপোনালোকে এইকেইটা দেখিছে, এই অপশ্যনকেইটাত চাওক। ইয়াতে আমাৰ অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে। তাতে আপোনালোকে গ'লে ইয়াৰ এডভাৰটাইজমেণ্টটো পাই যাব আৰু অনলাইন এপ্লিকেশ্যনৰ লিংকো আপোনালোকে তাতে পাই যাব। যদি আপোনালোকৰ অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।